দিনটো এটা মহৎ দিন। ৭২ চনৰ পৰা এই দিনটো সকলো ৰাইজে এই অনুষ্ঠান নিশ্চয় ভাগ লয়, কিন্তু আজিৰ দিনটোহে ভাগ লয়। 5 দিনৰ পৰা কিন্তু আৰু চিন্তা নকৰে। এইটো দেখি আছোঁ, মানে বহু চৰকাৰী অনুষ্ঠান দেখি আছোঁ, দেখি আছোঁ, সকলো দেখি আছোঁ। কিন্তু ঘটনা হ'ল মই আকৌ সেইটো কৰা নাই। মই 5 চনৰ 19 জুলাইৰ পৰা মই এটা কথা চিন্তা কৰি যে জীৱশ্ৰেষ্ঠ আমি জীয়াই ৰাখিবলৈ হ'লে প্ৰকৃতি আমি যদি জীয়াই ৰাখিব নোৱাৰোঁ, আমি কোনো জীৱই জীয়াই ৰাখিব নোৱাৰিম। এইটো কথা ভাবি এইখিনি কৰি আহিছোঁ আৰু মই একক প্ৰচেষ্টাৰে কৰি আহিছোঁ। মোৰ ভাল লাগিছে আজি এটা চিলঠীয়া ৰাইজৰ সহযোগত, সংঘৰ সহযোগত মই আজি 1,20,000 গছপুলি সম্পূৰ্ণ কৰিলোঁ। ইয়াৰ পিছতে মই যোৰহাটলৈ যাম। টিয়কত যোৰহাটত মই প্ৰগ্ৰেম কৰিম, গছপুলি ৰোপণ বিতৰণ। আৰু মই 90 চনৰ পৰা এখন অনুষ্ঠান কৰি আহিছিলোঁ, দুখীয়া মানুহৰ ল'ৰা ছোৱালীক ভাল ফলাফল কৰা, পঢ়িবৰ কাৰণে অলপ অসুবিধা হৈছে, মই সেইখিনিক অলপ সহায় কৰি আহিছোঁ, অৰ্থ অলপ দি হ'লেও। এতিয়া কথা হ'ল মই এইবাৰ যোৰহাটত কৰিম, সেইটো ভাবিছোঁ মানে মই কৰিমেই আৰু সেইটো সহায় কৰি ভাল পায়। নিশ্চয় মই এইটো বহুত দেখিলোঁ। এতিয়া কমিশ্যনাৰলৈকে সৰু সৰু চাকৰিয়াল যিবিলাক হৈছে সেইবিলাকো মানে সকলো হ'ল। সেই সকলোকে মই মোৰ মাজে সময়ে মই লগ পাওঁ, তেওঁলোকে মোক যথেষ্ট ঘৰত আহি মৰম কৰে, ভাল লাগে তেতিয়া মই। আৰু মই এয়া কৰি যাম। ভৱিষ্যতে গছপুলি ৰুই যাব। ভৱিষ্যতে গছপুলি ৰোৱাই নহয়, মই দুখীয়া মানুহৰ ল'ৰা ছোৱালী আৰু মই দুখীয়া মানুহক 3 পাতলৈকে বিতৰণ কৰিছোঁ আৰু সংঘবিলাকত মই 1 বানকৈ 3 পাত দিছোঁ। তেনেকৈ কৰি মই যিখিনি পাৰিছোঁ কৰি আহিছোঁ। আৰু মই তোৰণ 2খন মোৰ স্বৰ্গীয় পিতৃ দেৱতাৰ কাৰণে মই ৰাইজলৈ আগবঢ়াই দিছোঁ। শ্বহীদ মুকুন্দ কাকতি তোৰণখন, শ্ৰী শ্ৰী মা কল্যাণী তোৰণখন, এই 2খন তোৰণ। আৰু মই লাচিত দিৱসৰ লাচিত আছিলোঁ, গতিকে মই লাচিতৰ প্ৰতিমূৰ্তি আকৌ বনাম। মই জহি খহি গ'ল ৰাজনীতিৰ মেৰ পাছত পৰি, এতিয়া মই নতুনকৈ আকৌ বনোৱাৰ সিদ্ধান্ত লৈছোঁ। মই নিশ্চয় পাৰিম বুলি মই দৃঢ় বিশ্বাসী। সৰু সৰু ল'ৰা ছোৱালীক প্ৰকৃতি থাকিলেহে ল'ৰা ছোৱালীবিলাকো জীয়াই থাকিব, জীৱ জন্তু সকলো জীয়াই থাকিব, সেইটো কথা চিন্তা কৰি মই কৰি আহি আছোঁ আৰু কৰি থাকিম। আৰু সকলোকে মই বুজাওঁ, LP স্কুলবিলাকত মই বুজাওঁ, ল'ৰা ছোৱালীক মই ধুনীয়াকৈ বুজাওঁ, আৰু সেইমতে মই কিছুমান লাভৱানো হৈছোঁ বুলি ভাবোঁ। সঁচাকৈ আজিৰ দিনটো খুব গুৰুত্বপূৰ্ণ দিন। গোটেই বিশ্বতে আজিৰ দিনটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰে। আমাৰ ইয়াত অসমৰ গহপুৰ সমষ্টিত বা আমাৰ এই বৰ্মাজান চিলঠীয়া গাঁৱৰ গাঁওৰক্ষী বাহিনীয়ে আজি এই প্ৰগ্ৰেমটো কৰিছে। ইয়াতে বৰ্মাজান ৰেল ষ্টেচনত তেওঁলোকে বৃক্ষৰোপণ কাৰ্যসূচীটো ইয়াত কৰিছে, জনজাগৰণ আনিছে, জনসচেতনতা আনিছে। মই তেওঁলোকক ধন্যবাদ দিছোঁ। তেখেতসকলে মোক নিমন্ত্ৰণ কৰিলে, ময়ো এটা আহি গছপুলি লগালোঁ। সঁচাকৈ আমি আজি উপলব্ধি কৰিবলৈ বাধ্য হৈছোঁ যে মানে গছ থাকিলেহে মানুহ থাকিব বা জীৱ থাকিব। সেই কথাটো ৰাইজৰ মাজলৈ যাব লাগে আৰু উপলব্ধি কৰিব লাগে। মই নিজেও এই প্ৰগ্ৰেম অনুষ্ঠানটো থাকি ভাল পাইছোঁ। মোৰ কাষতে আমাৰ নন্দেশ্বৰ শইকীয়া প্ৰকৃতিবিদ, তেখেতে বহুত গছ লগাইছে, অসমৰ বিভিন্ন ঠাইত তেখেতে গৈছে, তেখেতকো মই ধন্যবাদ দিছোঁ। আৰু এই আয়োজক কমিটিকো মই ধন্যবাদ দিছোঁ। আৰু ৰাইজক মই এইটো কথাই ক'ম যে আপোনালোকে একেবাৰে মানে ৰন্ধে ৰন্ধে উপলব্ধি কৰিব লাগিব যে গছ থাকিলেহে মানুহ থাকিব। আমি প্ৰকৃতিক ধ্বংস কৰাৰ যুঁজহে কৰি আছোঁ। আমি সেই ধ্বংস কৰা যুঁজৰ পৰিৱৰ্তে আমি প্ৰকৃতিক ৰক্ষা কৰাৰ যুঁজ কৰিবলৈ হ'ল। প্ৰকৃতি ৰক্ষা কৰা যুঁজ কৰিব লাগে। গতিকে নতুন প্ৰজন্মক আমি সচেতন কৰিব লাগিব, ৰাইজক সচেতন কৰিব। আই মাতৃসকলে আজি আহিছে, আই মাতৃসকলে সচেতন হৈছে। আমি এইদৰে আগবাঢ়ি যাব লাগিব আৰু ভৱিষ্যতত আমি আৰু এই কাৰ্যসূচী চলাই যাব লাগিব। মই ধন্যবাদ জনাইছোঁ আপোনালোকক।